Hello everyone, welcome back to my YouTube channel. আজি মই তোমালোকৰ কাৰণে আন এটা স্পোকেন ইংলিছৰ ওপৰত ভিডিঅ' লৈ আহিছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এনেকুৱা ধৰণৰ কেইটামান সেন্টেন্স যেটো সচৰাচৰ ব্যৱহাৰ হয়। উদাহৰণস্বৰূপে যে দিনে দিনে ঠাণ্ডা বাঢ়ি গৈ আছে, বস্তুৰ দাম দিনে দিনে বাঢ়ি গৈ আছে, তুমি দিনে দিনে বেয়া হৈ গৈ আছা। এনেকুৱা ধৰণৰ বাক্যবিলাক ইংৰাজীত ক'ব লাগিলে আমি এই যেটো দিনে দিনে যেটো ডে বাই ডে বুলি কোৱা হয় ইংৰাজীত, হেতু কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব হেতু চাম। সেন্টেন্স প্লাস ডে বাই ডে, অৰ্থাৎ এটা বাক্য থাকিব আৰু শেষৰ ফালে ডে বাই ডে টো থাকিব। নহলে আৰু বেলেগ কেনেকৈ ডে বাই ডে বাক্যৰ আৰম্ভণিতে থাকিব, তাৰ পিছত এটা সেন্টেন্স থাকিব। অৰ্থাৎ ডে বাই ডে বাক্যৰ শেষতো বহিব পাৰে আৰু ডে বাই ডে বাক্যৰ আৰম্ভণিতো বহিব পাৰে। এতিয়া আমি উদাহৰণৰ সহায়ত কথাটো বুজিবলৈ চেষ্টা কৰিম। যদি তোমালোকে এই চেনেলটোত নতুন, চেনেলটো সাবস্ক্ৰাইব কৰিবা। এক নম্বৰটো হৈছে যে দিনে দিনে ঠাণ্ডা বাঢ়ি গৈ আছে। So it is getting colder day by day. It is getting colder day by day. যে দিনে দিনে তুমি বেয়া হৈ গৈ আছা। এটো হ'ব আমি ডে বাই ডে বাক্যৰ আৰম্ভণিতো ব্যৱহাৰ কৰিব পাৰো। ডে বাই ডে you are getting uncivilized. Day by day you are getting uncivilized. যে দিনে দিনে বস্তুৰ দাম বাঢ়ি গৈ আছে, এটো হ'ব the prices of goods are increasing day by day. The prices of goods, বস্তুৰ দাম are increasing day by day, দিনে দিনে বাঢ়ি গৈ আছে। গতিকে এনেকুৱা ধৰণে আমি দিনে দিনে থকা বাক্যবোৰ কেনেদৰে ট্ৰান্সলেচন কৰিব লাগে আমি এই ভিডিঅ'টোত শিকিলো। যদি তোমালোকৰ ভাল লাগিছে তেতিয়া লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। So thank you.